Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। কিছুমান কোৱেশ্চন মই এদিন বহুত পাই আছো। কোৱেশ্চন বুলি নহয়, কিছুমান কমপ্লেইন নিজৰ ওপৰতে ষ্টুডেন্টছৰ, আৰু সেই কমপ্লেইনটো এনেকুৱা যে গম পাইছিলো পৰীক্ষা এদিন নহয় এদিন আহিবই। সো পৰীক্ষা আমি ভবাৰ দৰে 2024 যদি মাৰ্চৰ মাহটো হয় তেতিয়াহ'লেও তো সবেই গম পায় এদিন নহয় এদিন আহিবই। সেইটো কথা এতিয়া নহয়, বহুত আগতে গম পাইছিলে। এডভাৰটাইজমেণ্ট আহিলে, তাৰপিছত হয়নে, এডভাৰটাইজমেণ্টৰ ডেট আহিলে, এডভাৰটাইজমেণ্ট আহিলে, তাৰপিছত ফৰ্ম ফিল আপৰ ডেট আহিলে, সকলোবিলাক আহিলে, ফৰ্ম ফিল আপ চলি আছে। কিন্তু বহুতৰ প্ৰব্লেম হৈছে এতিয়াও যে এতিয়ালৈকে পঢ়া ষ্টাৰ্ট দিব পৰা নাই বা ভালকৈ পঢ়িব পৰা নাই। পঢ়িলেও এদিন বা দুদিন পঢ়ে, তাৰপিছত আকৌ মটিভেশ্যন নাইকিয়া হৈ যায়, পঢ়িবলৈ মন নোযোৱা হৈ যায়। এনেকুৱা প্ৰব্লেম বহুতৰ আহিছে, আৰু এইটো হোৱাটো স্বাভাৱিক, একো ডাঙৰ কথা নহয়, ঠিক আছে। এইটো সকলোৰে হয়, ইমান একো তেনেকুৱা ডাঙৰ কথা নহয়। কিন্তু কথাটো হ'ল সেই যিটো বস্তু আপোনালোকে উপলব্ধি কৰাটো ডাঙৰ কথা। যোনে যোনে মোক মেছেজ দিছে এতিয়ালৈকে, যিমানেই দিছে, চবেই বহুতেই দিছে, এইটো কথা গম পাই যোনে যোনে দিছে, যিমানেই দিছে যে এদিন দুদিন পঢ়োঁ তাৰপিছত মটিভেশ্যন নাইকিয়া হৈ যায় বা পঢ়িবলৈ মন নাযায়, বা পঢ়িলেও 3 ঘণ্টা 4 ঘণ্টা পঢ়িব পাৰিছোঁ, তাতকৈ বেছি পঢ়িব পৰা নাই। যোনে যোনে মেছেজ দিছে তেওঁলোকৰ কাৰণে ভাল কথা এইটো, যদিও তেওঁলোকে পঢ়িব পৰা নাই, ভাল কথা এইটোৱে যে তেওঁলোকে উপলব্ধি কৰিব পাৰিছে নিজৰ ভুলটো কি, ঠিক আছে। আৰু এইখিনিলৈকে যদি হৈছে ঠিক আছে, ইমানখিনিলৈকে স্বাভাৱিক, ইমান একো চিন্তা কৰিব লগা একো কথা নাই। যিহেতু আপুনি উপলব্ধি কৰিছে যে এতিয়ালৈকে মোৰ লেট হৈছে, মই এতিয়াও পঢ়া নাই, বা পঢ়িছোঁ যদিও মই ভালকৈ পঢ়া নাই, বেছি টাইম দিব পৰা নাই পঢ়াত, বা পঢ়িব মোৰ মন নাযায়, এদিন দুদিনৰ মূৰে মূৰে মন নোযোৱা হৈ যায়, তেতিয়াহ'লে এতিয়া সেইখিনিক ঠিক কৰাটো দৰকাৰ, ঠিক আছে। সেইখিনিক ঠিক কেনেকৈ কৰিব, সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট কথা। কেনেকৈ আমি, যদি কোনোবাই এতিয়ালৈকে পঢ়া নাই, আজিৰ পৰাই কেনেকৈ ষ্টাৰ্ট দিব পাৰোঁ সেইটো ইম্পৰ্টেণ্ট হয়। আৰু কোনোবাই যদি পঢ়িছে বাট যিমান পঢ়িব লাগে সিমান পঢ়িব পৰা নাই, ঠিক আছে, বেছি সময় ডিষ্ট্ৰেক্টেড হৈ যায়, মোবাইলত লাগি থাকে, ক'ৰবাত গেমত লাগি থাকে বা বেলেগত থাকে, আৰু কম সময়হে পঢ়ে, 1 ঘণ্টা 2 ঘণ্টা। আৰু কোনোবা যদি এদিন দুদিনটো ঠিক ঠাক পঢ়ে, বা তাৰ পিছত পঢ়িব মন নোযোৱা হৈ যায়, থাৰ্ড ডে এনেকুৱা যদি হৈ যায়, সেই বস্তুখিনি ঠিক কেনেকৈ কৰিব আমি সেয়াৰ বিষয়ে কথা পাতিম। মই ইয়াত বেলেগ একো নাই কোৱা, ঠিক আছে। যিহেতু মই নিজৰ এক্সপাৰেণ্ট এজন এতিয়াও হয় বা আগতেও আছিলোঁ, তো মই নিজৰ প্ৰব্লেমছখিনিয়ে উলিয়াইছোঁ যে মই কিয় ডিষ্ট্ৰেক্টেড হৈছিলোঁ, ঠিক আছে। আৰু ডিষ্ট্ৰেক্টেড হ'লে মই কি কৰিছিলোঁ, বহুত ডিষ্ট্ৰেক্টেড হৈছোঁ, বহুত বেছি। এডিআৰি পঢ়াৰ আগতেও বহুত বেছি ডিষ্ট্ৰেক্টেড হৈছোঁ। কেতিয়াবা যদি গা বেয়া বুলি ডিষ্ট্ৰেক্টেড হয়, ঠিক আছে, কেতিয়াবা ঠাণ্ডা দিনত মানে শুই উঠিবলৈ এলাহ লগাক লৈ পেলাই, বা পঢ়িবলৈ এলাহ লগাক লৈ পেলাই ডিষ্ট্ৰেক্টেড, কেতিয়াবা মোবাইলটোক লৈ পেলাই ডিষ্ট্ৰেক্টেড, কেতিয়াবা কোনোবা যদি বহুত ফেভাৰেট, মইতো টিভি এনিম বা সেনেকুৱা নাচাওঁ, চিৰিজ বহুত ফেভাৰেট যদি চিৰিজ আহে বা কিবা আহে, সেইবিলাকক লৈ হোৱা ডিষ্ট্ৰেক্টেড, সেই ডিষ্ট্ৰেকশ্যনবিলাক ময়ো বহুত ফেচ কৰিছোঁ, ঠিক আছে। আৰু তাৰ ওপৰত ভিত্তি কৰি পেলাই মই কেইটামান কথা লিখি লৈছোঁ মনত পেলাই, আৰু সেইকেইটা কথা মই ক'ম। আপোনালোকে যদি এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকেও, মই এইটো চিয়'ৰ যে আপোনালোকৰ ডিষ্ট্ৰেকশ্যনটো কমিব। কিয় মই কৈছোঁ চিয়'ৰ হয় আপোনালোকৰ ডিষ্ট্ৰেকশ্যন কমিব, কাৰণ ময়ো মানুহ, আপোনালোকো মানুহ, ময়ো এজন এক্সপাৰেণ্ট হয় বা আছিলোঁ, মই আপোনালোকো এজন এক্সপাৰেণ্ট হয়। গতিকে মই যদি পাৰোঁ এনেকৈ অভাৰকাম কৰিব ডিষ্ট্ৰেকশ্যনবিলাক, তেতিয়াহ'লে আপুনিও পাৰিব, এইটোতো চিয়'ৰ, ঠিক আছে। খালি তেনেকৈ অকণমান পজিটিভলি, অকণমান মনটোক দুখ দি পেলাই, ঠিক আছে, কৰিব লাগিব। ব্ৰেইনটোক অলপ দুখ দি, এই সৰু সৰু যিবিলাক সুখ আমি পাওঁ, যেনেকৈ ৰিলছ এটা চোৱা, কিবা চোৱা, সেইবিলাকৰ পৰা আঁতৰাই নিবলৈ অকণমান কষ্ট কৰিব লাগিব। ছেক্ৰিফাইচ যিটোক আমি ক'ম, ঠিক আছে, সেই ছেক্ৰিফাইচখিনি কৰিব লাগিব, তেতিয়া কৰাটো সম্ভৱ, ঠিক আছে। কথাবোৰ এনেকুৱা বহুত কিবা অবজেক্টিভ কথা নহয়, অকণমান ছাবজেক্টিভ, মানে বুজাৰ কথা। মই যিকেইটা কথা ক'ম, ঠিক আছে। ফাৰ্ষ্ট অফ অল চবেই এটা কথা কয়, বহুতেই কয় যে মোবাইলটো আঁতৰাই থ'ব লাগে পঢ়াৰ সময়ত। এইটো সঁচা কথা, ঠিক আছে। মোবাইলটো আঁতৰাই থ'ব লাগে পঢ়াৰ সময়ত, সেইটো ছুইচ অফ হৈ থাকক বা বেলেগ জেগাত থৈ দিয়ক আপুনি, বা তাক ফ্লাইট মুড কৰি থওক, এনেকৈ থ'ব লাগে, ঠিক আছে। সেইটো আমি ইম্পৰ্টেণ্ট কাম কৰিব লাগে মোবাইলত। কিন্তু প্ৰব্লেমটো কি হৈছে, এতিয়াতো মোবাইল নহ'লে পঢ়া সম্ভৱ নহয়। বহুতে কোৰ্চ লৈছে, এতিয়া কোৰ্চটো মানে পঢ়াটো কেনেকৈ হ'ব, কোৰ্চটো মোবাইলেদিয়ে হ'ব, হয়নে, বা লেপটপেদিয়ে হ'ব। গতিকে সেইটো কৰা সম্ভৱেই নহয় আমাৰ কাৰণে পটককৈ, হয়নে। তথাপিও আমি যদি কাৰোবাৰ লগত সুবিধা আছে, কিবা কাৰণত লেপটপ আছে, লেপটপত পঢ়িব, মোবাইলটো অকণমান আঁতৰত থৈ দিব। আৰু যদি কাৰোবাৰ ঘৰত লেপটপ নাই, মোবাইল আছে, কিন্তু ৱাইফাই যদি আছে, তেতিয়াহ'লে ৱাইফাই কানেক্ট কৰি পেলাই মোবাইলটো ফ্লাইট মুড কৰি দিব, ঠিক আছে। ফোন কমচে কম যাতে নাহক, বাকী ইণ্টাৰনেট থাকিলে মেছেজটো আহিয়ে থাকিব বাৰু। তথাপিও সেইবোৰ যিমান পাৰে প্ৰথম এভইড কৰিব। মইতো একেবাৰে নকওঁ যে মোবাইলটো আঁতৰাই দিব লাগে বুলি, কাৰণ সেইটো কৰাটো এতিয়া সম্ভৱ নহয়, ঠিক আছে। কিন্তু যিমান পাৰি আপোনালোকৰ কেপাচিটিত, মই সেইটো কৈছোঁ, যিমান পাৰি মোবাইলটো আঁতৰত ৰাখিব। সেই মেছেজ কৰা গ্ৰুপ চুপবিলাকৰ পৰা আঁতৰত যাব, ঠিক আছে। এইটো এটা কাৰণ যি কাৰণে মই মোৰ হোৱাটছএপ গ্ৰুপ বনোৱা নাই, ছ'চিয়েল চায়েন্সৰ কোৰ্চৰ হোৱাটছএপ গ্ৰুপ নবনোৱাৰ কাৰণ সেইটো এটা, ঠিক আছে। আৰু যদি হয় সম্ভৱ যে মোৰ চব নোটছ হাৰ্ড কপি আছে, বহীত লিখি লোৱা তেনেকৈ যদি আছে বুলি ভাবে, তেতিয়াহ'লে মোবাইলটো ধুনীয়াকৈ আঁতৰাই থৈ দিব সেইখিনি সময়ত, ঠিক আছে। ফাৰ্ষ্ট সেইটো কাম কৰিব। আৰু ছেকেণ্ড কামটো কি কৰিব, যদি মোবাইলটো আপুনি অলপ টাইমৰ কাৰণে চাম বুলিও ভাবে, বোলে পঢ়িলোঁ মই 2-3 ঘণ্টা পঢ়িলোঁ, অলপ ব'ৰ হৈছোঁ, মোবাইলটো অলপমান সময়ৰ কাৰণে চাওঁ, তেতিয়া কি কৰিব, আপুনি কিমান সময়ৰ কাৰণে মোবাইলটো চাব প্ৰথম এইটো ঠিক কৰিব। বোলে মই 20 মিনিটৰ কাৰণে মোবাইলটো চাম, বা 10 মিনিটৰ কাৰণে অলপ চাওঁ মোবাইল, যি চাই আপুনি, ৰিলছে চাওক বা ইউটিউবৰ ভিডিঅ'ই চাওক, কিবাই চাওক,
সেই আধা ঘণ্টা হওক 20 মিনিট 10 মিনিট যিমান আপুনি ভাবে যে অকণ মোবাইলটোৰ লগত মই থাকিম সেই সময়খিনিত আপুনি এটা এলাৰ্ম দি দিব ধুনীয়াকৈ ঠিক আছে এতিয়া ধৰি লওক 8টা বাজিছে আপুনি 8টা বজাত ভাবিলে মই যে 20 মিনিট মোবাইলটো চাই লওঁ তো 8টাৰ পৰা আপুনি 8টা 20ত নেক্সট 8টা 20 বজাত কি কৰিব এটা এলাৰ্ম লগাই দিব ঠিক আছে একো লিখিব নালাগে জাষ্ট এলাৰ্মটো লগাই দিব আৰু আপুনি তেতিয়া মোবাইল টিপি থাকক প্ৰব্লেম নাই সেই 8টা বজাত যে এলাৰ্মটো বাজিব আপুনি বজাৰ পিছত লাহেকৈ মোবাইলটো আকৌ থৈ পেলাই পঢ়িবলৈ ষ্টাৰ্ট দিব বা মোবাইলতে যদিও পঢ়ি আছে পঢ়াটো ষ্টাৰ্ট দি দিব ঠিক আছে নহ'লে কি হয় আমি সেই 20 মিনিট বা 10 মিনিটৰ কাৰণে যিটো মোবাইলটো হাতত লওঁ সেইটো গৈ পেলাই বহুত দেৰি হৈ যায়গৈ মানে সেইটো এতিয়াও হয় মোৰ লগতো এতিয়াও হয় ঠিক আছে ৰাতি কেতিয়াবা কি হয় ভাত খাওঁ ন ভাত খাই পেলাই 11টা বজাত যদি ভাত খাওঁ ভাবোঁ যে ভাতটো খাইছোঁ এনেও অলপ ভাগৰ লাগিব এতিয়া পঢ়িবলৈ দিগদাৰ পঢ়িব গ'লে টোপনি আহিব ওলটা অলপ মোবাইলটো চাই লওঁ আধা ঘণ্টামান ঠিক আছে এনেকৈ ভাবোঁ 11:30লৈকে চাম 11:30 পৰা একদম পঢ়িম এই 11:30 গৈ পেলাই 12টা বাজে 12টা পাৰ হোৱাৰ পিছত কি লাগে যে 12টাটো বাজি গ'লেই আকৌ ৰাতিপুৱা উঠিব লাগিব এতিয়া যদি আকৌ পঢ়িব যাওঁ এটা টপিকো যদি কমপ্লিট কৰোঁ 1-1.5 ঘণ্টা তাৰমানে 2টা বাজি যাবগৈ চ' দেৰি হৈ যাব গতিকে আজি অকণমান এতিয়া 12টাটো বাজি গ'লেই 1টা বজাত শুব লাগিব আৰু 1টা বজালৈকে শুম যদি এতিয়া পঢ়িবলৈও নহয় শুবলৈও আৰু আধা ঘণ্টা সময় আছে 12টা বাজি গৈছে তো 1টা বজালৈকে মোবাইলকে দিব তেনেকুৱা এটা কণ্ডিশ্যন হৈ যায় ঠিক আছে চ' সেইবোৰ নোহোৱা কৰিবলৈ চেষ্টা কৰিব আৰু সেইকাৰণে এলাৰ্মটো লগাই পেলাই এটা ভাল উপায় এইটো হ'ব পাৰে মোবাইলৰ ডিষ্ট্ৰেকশ্যনৰ পৰা মোবাইলৰ ডিষ্ট্ৰেকশ্যন নহয় একচুৱেলি মোবাইলত থকা সেই বস্তুবিলাক ইউটিউব ইনষ্টাগ্ৰাম এইবিলাকৰ পৰা বা হোৱাটছএপৰ পৰা আঁতৰত থাকিব পাৰিব ঠিক আছে মোবাইলটোত বেয়া একো নাই মোবাইলটোত বেয়া একোৱেই নাই আমি খালি বেয়াবিলাকক টানি লৈছোঁ মেইন প্ৰব্লেমটো হৈছে আমাৰ তাত মোবাইলটো বহুত ভাল বস্তু ঠিক আছে মোবাইল হওক লেপটপ টেবলেট ভাল বস্তু চ' সেইটো এটা মই প্ৰথম কথাটো ক'লোঁ 2 নম্বৰতে কি হ'ব যেতিয়া পঢ়িব মন নাযাব সেইটো এটা ইম্পৰ্টেণ্ট বহুতে সুধি থাকে মোক কথাটো যে পঢ়িব মন নগ'লে আমি কি কৰিম ঠিক আছে বা যোনে এতিয়ালৈকে পঢ়া ষ্টাৰ্টেই দিব পৰা নাই প্ৰব্লেম বহুত পাইছে যে পঢ়িবতো ভাবোঁ পঢ়িম আজি গৈ টেবুলত বহোঁ 10 মিনিট বহোঁ একো বুজি নাপাওঁ কি হৈ আছে জিকে ইমান সোপা আছে মোৰ জিএছ ইমান সোপা আছে তাৰপিছত মোৰ মেথছ আছে ইফালে ৰিজনিং আছে ইমানবোৰ ছাবজেক্ট ইংলিছৰটো কি হৈ আছে এখন মহাভাৰত এখনটো গমেই পোৱা নাই তাত কি আহিব কি নাহিব হয়নে এণ্টনিম চিননিম কিমান চাম এনেকুৱা লাগে বহুতৰ চ' আল্টিমেটলি কি হয় যে বাদ দে পঢ়া নহয় এনেকৈ হয়তো বহুতৰ বহুত দিন গুচি গৈছে লাষ্ট হয়তো কোনোবাই 10 দিন 15 দিন 1 মাহৰ পৰা ট্ৰাই কৰি আছে কিন্তু পঢ়িবগৈ এতিয়ালৈকে পৰা নাই ঠিক আছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব মই কম নেক্সট টাৰ্গেট কিছুমান লৈ পেলাই পঢ়িব পাৰি কম বাৰু সেইটো কথা চ' আপুনি টাৰ্গেট লৈ পেলাই কেনেকৈ পঢ়িব সেইটো মই এটা পইণ্টৰ পিছত কৈ আছোঁ কিন্তু যোনে এতিয়ালৈকে পঢ়িব পৰা নাই বা পঢ়াত ভালকৈ মন দিব পৰা নাই পঢ়াত মন নবহে সেইখিনি মানুহে কি কৰিব এবাৰ আপুনি যিখিনি সময় অলৰেডি কটালে নষ্ট কৰিলে এতিয়ালৈকে গ'ল সেইখিনিতো ঠিক আছে কিন্তু ইয়াৰ পিছতো আপুনি যদি সেই হৈ যোৱা সময়খিনিৰ কথাই ভাবি থাকে যে এতিয়ালৈকে মই নপঢ়িলোৱে এতিয়া আৰু জাষ্ট 2 মাহহে আছে আৰু 3 মাহহে আছে মোৰ কি হ'ব এনেকৈ ভাবি থাকিলে কিবা হ'ব জানো এনেকৈ ভাবিলেও একো নহ'ব গতিকে আমাৰ উপায় কি আছে এতিয়া আগন্তুক যি 2 মাহ আমাৰ হাতত আছে বা 3 মাহ আমাৰ হাতত আছে এইখিনি সময়ৰ ভিতৰতে আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ কভাৰ কৰিব পাৰোঁ বেলেগে যিখিনি আগবাঢ়ি গ'ল আমি যাতে এই কম সময়ৰ ভিতৰত তেওঁলোকতকৈ বেছি পঢ়ি পেলাই কেনেকৈ তেওঁলোকৰ সমানে পাবগৈ পাৰোঁ বা তাতকৈ ওপৰত যাব পাৰোঁ আমি সেইটো কথা ভাবিব লাগিব এতিয়া হয়নে আৰু তাৰ কাৰণে আপুনি সদায় নিজক এটা কথা সুধিব ঠিক আছে যে নিজক এটা কথা সুধিব আপোনাৰ কাৰণে এতিয়া কি ইম্পৰ্টেণ্ট হয় আপোনাক লাগে কি ঠিক আছে মই এনেকুৱাই কৰিছিলোঁ যেতিয়াই কেতিয়াবা পঢ়িব মন নাযায় বা বহুত দেৰি পঢ়া নাই ঠিক আছে আজি দিনটোত মই টাৰ্গেট লৈছিলোঁ 5 ঘণ্টা পঢ়িম 6 ঘণ্টা পঢ়িম পঢ়িব পৰা নাই মই মোবাইল টিপিছোঁ কিবা কৰিছোঁ তেতিয়া অকণমান টাইম পাওঁ মই মোবাইল টিপি ব'ৰ লাগে ন তেতিয়া মই ভাবোঁ যে কি কৰি আছোঁ মই কিয় পঢ়া নাই এতিয়া যদি মই নপঢ়োঁ মই আকৌ এই চান্সটো পামনে মোৰ যেতিয়া বয়স গৈ 27 বছৰ 28 বছৰ হ'ব তেতিয়ালৈকে মই চান্স পামগৈনে বা তেতিয়ালৈকে আকৌ এবাৰ পৰীক্ষা হ'বগৈনে এতিয়া যি ইমান ভেকেঞ্চি ওলাই আছে তো এনেকৈ যেতিয়া মই ভাবোঁ তেতিয়াই নিজৰ মনত এটা ভয় আহে ঠিক আছে আৰু এই ভয়টোৱে আচল ভয় পৰীক্ষাক লৈ পেলাই যে মানুহে ভয় কৰিব লাগে বুলি কয় আৰু ভয় নকৰিব লাগে বুলিও কয় হয়নে নহয় যদি ভয় কৰিলেতো চেচ সেইটো এটা কথা যে মোৰ দ্বাৰা একো নহ'ব সেইটো ভয় বেলেগ কিন্তু এই যিটো ভয় যে যদি মই নাপাওঁ মোৰ দিগদাৰ হ'ব মোৰ ভৱিষ্যতটো এনেকুৱা হৈ যাব এই বস্তুটো আপুনি ভাবিব নিজক এবাৰ সুধিব ঠিক আছে যে মই এতিয়ালৈকে নপঢ়িলোঁ অ'কে কিন্তু এতিয়াও যদি মই নপঢ়োঁ মোৰ ভৱিষ্যতে গৈ পেলাই কি হ'ব এই কুৱেশ্যনটো মনলৈ আহিব আপুনি অকণমান ভয় খাব তেতিয়া আৰু সেই ভয়টোৱে আপোনাক টেবুললৈ লৈ আহিব আপুনি তেতিয়াই পঢ়িবলৈ নিজে টেবুললৈ আহি যাব আৰু পঢ়িব পাৰিব যিখিনি এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই বা কম সময় পঢ়ি আছে তেওঁলোকে এই কামটো কৰিব পাৰে ঠিক আছে আৰু কিছুমান বস্তুৰ ক্ষেত্ৰত কি হয় মোবাইলে হওক বা অন্যান্য আমাৰ এডিকশ্যনে হওক আমি ইনষ্টেণ্টলি বাদ দিব লাগে যেনেকৈ মই এতিয়া মোবাইলটো চাই আছোঁ ঠিক আছে মই ৰিলছ চাই আছোঁ স্ক্ৰল কৰি আছোঁ ৰিল হওক ইউটিউবৰ শ্বৰ্ট হওক মই স্ক্ৰল কৰি আছোঁ বাট মই জানো বা মই হঠাৎ মোৰ মনত পৰি গ'ল যে এইটো ৰিল চোৱাৰ সময় নহয় এইটো পঢ়াৰ সময় তো মই এৰিব পৰা নাই কাৰণ এইটো এটা এডিকশ্যনৰ নিচিনা হয় মানুহৰ কাৰণে চাই আছোঁ নেক্সট বা মেছেজ কৰি আছোঁ কাৰোবাৰ গ্ৰুপত পূৰা জমি আছে ভাল মেছেজ আহি আছে চবৰে মই এৰিব পৰা নাই তেতিয়া কি কৰিব লাগে এৰিব আপুনি নোৱাৰে পৰা অৱস্থাত নাই কি কৰিব হঠাৎ আপুনি ছুইচটো টিপি পেলাই বন্ধ কৰিব ঠিক আছে ছুইচ অফ কৰিব মোবাইলটো হঠাৎ মোবাইলটো লৈ পেলাই ছুইচ অফ কৰি ক'ৰবাত থৈ দিব আৰু টেবুলত আহি পেলাই বহি যাব এই যে হঠাৎ আপুনি কৰিলে মনলৈ অহাৰ ভিতৰতে 10 ছেকেণ্ডৰ ভিতৰত অফ কৰি দিব মোবাইল যদি 10 ছেকেণ্ডতকৈ বেছি টাইম লৈ বোলে বন্ধ কৰিম আৰু 2টা চাই লওঁ মই
এনেকৈ যদি কৰে নহয় নহ'ব ৰাতিপুৱা শুই উঠাৰ ক্ষেত্ৰতো সেই একেটা কথাই এপ্লাই হয় ঠিক আছে যে যেতিয়া সাৰ পালে আপুনি বোলে 5 মিনিট শুই লওঁ 5 মিনিট শুই লওঁ বুলি ভাবিলে খতম চব চেছ কিন্তু সেই কথা নাভাবি যদি আপুনি 10 ছেকেণ্ডৰ ভিতৰত কাপোৰখন আঁতৰাই থৈ পেলাই উঠি গুচি আহিলে এবাৰ খোজকাঢ়ি দিলে হৈ গ'ল আৰু শুব মন তাৰপিছত নাযাব ঠিক আছে চ' এনেকৈ ইনষ্টেণ্টলি বস্তু এটা গিভ আপ কৰিব লাগিব এডিকশ্যন এটা ইনষ্টেণ্টলি গিভ আপ ত্যাগ কৰিব লাগিব একদম 10 ছেকেণ্ডৰ ভিতৰত তেতিয়া আপুনি সেই এডিকশ্যনটোৰ পৰা বাচিব পাৰিব নহ'লে যদি ৰৈ যায় ভাবি থাকে যে আৰু দুটা ৰিল চাই লওঁ দুটা শ্বৰ্ট চাই লওঁ এটা ভিডিঅ' চাই লওঁ 10 মিনিটৰ ইউটিউবত তেনেকৈ হ'লে ফচি যাব তাতেই থাকিব সেই 10 মিনিটটো গৈ পেলাই কেতিয়া আপুনি 1 ঘণ্টা হ'ব সেইটো কথা গমেই নাপাব ঠিক আছে আৰু এটা ভাল উপায় আছে আপুনি পঢ়াত ফ'কাছড হৈ থকাৰ সেইটো হ'ল আপুনি ডেইলি টাৰ্গেট লিষ্ট বনাওক ঠিক আছে আপুনি ৰাতিপুৱা শুই উঠি পেলাই টেবুলত যোৱাৰ আগত 10 মিনিট এটা সময় লওক 10 মিনিট আৰু সেই 10 মিনিটত ভাবক আজিৰ দিনটোত মই কি কৰিম কি পঢ়িম এনেকৈ এটা টাৰ্গেট বনাওক 5টা বোলে আজি মই মেথছৰ এইটো টপিক ৰিভিজন কৰিম জিকে বোলে এইটো টপিকৰ মই আজি নোটছ বনাবলৈ আছে ক'ৰবাৰ ভিডিঅ' চাই পেলাই নোটছ বনাব লাগিব ঠিক আছে তেনেকৈ আপুনি 5টা বোলে কাৰেণ্ট এফেয়াৰ মই নৱেম্বৰ মাহটো আজিৰ ভিতৰতে গোটেই পঢ়ি শেষ কৰি দিম ডিটেইলছত য'ত এনেকৈ 5টা টাৰ্গেট বনাওক ঠিক আছে সৰুকৈ এখন কাগজত লিখি লওক লিখি পেলাই টেবুলৰ ছাইডত আপুনি ধুনীয়াকৈ থৈ দিয়ক আৰু যেতিয়া আপুনি ফাৰ্ষ্ট টাৰ্গেটটো কি যে আজি মেথছৰ এই টপিকটো মই ৰিভিজন কৰিম আপোনাৰ বহীত নোটছ আছে বা ক'ৰবাত কিবা নোটছ আছে অনলাইন PDF নোটছ আছে আপুনি চালে মেথছৰ সেই টপিকটো কৰি আছে কৰি পেলাই আপোনাক 2 ঘণ্টা লাগিল বা 2.5 ঘণ্টা লাগিল ৰিভিজনখিনি শেষ হ'ল আপুনি যে সেই কাগজখন লিখি থৈছে 5টা আপোনাৰ লিষ্ট তাত টিক মাৰ্ক দিয়ক বোলে এইটো অ'কে এইটো হৈ গ'ল মোৰ এতিয়া ঠিক আছে তেনেকৈ যেতিয়া আপুনি ফাৰ্ষ্ট টিক মাৰ্কটো দিব যে এইটো মোৰ টাৰ্গেট কমপ্লিট হৈ গ'ল আপুনি এটা বেলেগ জছ পাব বেলেগ এটা মটিভেশ্যন পাব নেক্সট টাৰ্গেটটো কমপ্লিট কৰাৰ কাৰণে আপুনি তেতিয়া কৰি চাব পাৰে এবাৰ ঠিক আছে লাগিলে প্ৰথমতে মেথছ বা তেনেকুৱা নল'ব সৰু টাৰ্গেট ল'ব সৰু পটককৈ হৈ যোৱা টপিক এটা হয়তো প্ৰথম টাৰ্গেট ল'ব তেতিয়া আৰু ভাল লাগিব যদি এটা পাৰিব নহয় নেক্সটলৈ বহুত বেছি জোচ আহিব সেইটো কাম মই পঢ়ি থকা সময়ত কৰিছিলোঁ চ' আপুনি যদি বিচাৰে তেনেকৈ কৰিব পাৰে এটা বেলেগ ধৰণৰ জোচ পাব বা পঢ়াত ফ'কাছড আপুনি হৈ থাকিব পাৰিব তেনে ক্ষেত্ৰত ঠিক আছে সেইটো কাম কৰিব পাৰে অ'কে আৰু এইটো কাম মই কৰিছিলোঁ বিশেষকৈ মই ৰাতি কৰিছিলোঁ এই কামটো ৰাতি 2-3টা বজাত মই আগতেও কৈছোঁ মই পঢ়াটো ৰাতি কৰিছিলোঁ গতিকে মই তেতিয়া কি কৰিছিলোঁ কেতিয়াবা ৰাতি টেবুলত আহি পেলাই বহি পেলাই এনেকৈ চকী তেনেকৈ বহি পেলাই মই চব মোবাইল বন্ধ কৰি থৈ পেলাই মই ভাবি থাকোঁ অলপ নিজৰ লগত কথা পাতোঁ যে পৰীক্ষা কেতিয়া আছে কি হ'ব এইটো নাপালে মোৰ নেক্সট টাৰ্গেট কি হ'ব ঠিক আছে বা মোৰ ইমানখিনি চিলেবাছ এতিয়ালৈকে কমপ্লিট হৈছে মই 6 মাহত মই অকল 40% কমপ্লিট কৰিব পাৰিলোঁ এতিয়া নেক্সট 2 মাহত মই 60% কৰিব লাগিব কেনেকৈ হ'ব 6 মাহত গোটেই 6 মাহটো মই ডেইলি 3 ঘণ্টাকৈ পঢ়িছিলোঁ তো তেতিয়া গৈ মোৰ 40% কভাৰ হৈছে গতিকে মই এতিয়া 2 মাহত কমপ্লিট কৰিব লাগিলে মই আৰু বহুত আগবাঢ়ি যাব লাগিব বহুত স্পীডত যাব লাগিব মই এতিয়া তাৰমানে 6-7 ঘণ্টা পঢ়িব লাগিব এই কথাবিলাক নিজৰ লগত পাতিছিলোঁ ঠিক আছে কেতিয়াবা আইনাত চাই পেলাই থিয় হৈ গৈ পেলাই আইনাত চাই পেলাই কেতিয়াবা যদি নপঢ়োঁ মই কোনোবা সেইদিনাখন সেনেকৈ মই কথা পাতোঁ যে মই কিয় পঢ়া নাই কি কৰি আছোঁ কি হ'ব লগৰবিলাকে এনেকৈ চাকৰি পাইছে 2-এজনে তেওঁলোকৰ এনেকুৱা হৈ আছে হয়তো এইবাৰো লগৰ বহুতে পাই যাব মোৰ কি হ'ব যদি বাই চান্স থাকি যাওঁ এনেকৈ অকলশৰীয়াকৈ অলপ খোজকাঢ়ি পেলাই চোতালত বা ঘৰৰ ভিতৰত আইনাত নিজক চাই পেলাই অকণমান কথা পাতিব বহুত লাভ হ'ব এটা তাৰ পৰাও এটা বেলেগ মটিভেশ্যন পাব আপোনালোকে মটিভেশ্যন বেলেগকৈ বিচাৰি থাকিব নালাগে সেই নিজেই নিজৰ লগত কথা পাতিলেও এটা সাংঘাতিক মটিভেশ্যন পোৱা যায় আৰু মই যে ক'লো ডেইলি টাৰ্গেটছবিলাক কমপ্লিট কৰা এটা বা দুটা কমপ্লিট কৰি চাব প্ৰথম ৰাতিপুৱা মটিভেশ্যন তাৰ পৰাই পাব ঠিক আছে ইনস্পিৰেশ্যন নিজৰ পৰাই ল'ব লাগিব বেলেগে আহি পেলাই ব্ৰেইনত সোমাই দিয়া বস্তু ইনস্পিৰেশ্যন নহয় কোনো সন্দীপ মহেশ্বৰীয়ে মটিভেশ্যন সোমাই দিব নোৱাৰে মইতো বাদেই মোকো বহুতে কৈ থাকে যে দাদা এটা ভিডিঅ' লেখে মটিভেশ্যনেল মই নোৱাৰোঁ ঠিক আছে মটিভেশ্যন কেতিয়াও বাহিৰৰ পৰা সোমাই দিয়া বস্তু নহয় এই দুটা এক্সাম্পল মই দিলোঁ আপুনি বুজক যে মটিভেশ্যন কি হয় সেই টাৰ্গেট কমপ্লিট কৰিলে যিটো জোচ পায় সেইটো মটিভেশ্যন ৰাতি নিজৰ লগত কথা পাতিবলৈ যেতিয়া ৰিয়েলাইজ কৰে কি হৈ আছে অ'কে মই পঢ়িব যাব লাগে সেইটো মটিভেশ্যন ঠিক আছে এইটো কৰি দিম এইটো আছানহে সেইটো মটিভেশ্যন নহয় ঠিক আছে আৰু লাষ্টত এটা কথা যিটো মই আগতে কৈছোঁ ষ্টাডিক লৈ পেলাই এডামেণ্ট হ'ব লাগিব ছেক্ৰিফাইচ কৰিবই লাগিব কেনেকুৱা ছেক্ৰিফাইচ সেই ভাল লগাবিলাকৰ পৰা লগৰটোৰ লগত বহি আড্ডা দিয়াৰ পৰা এৰি আহি পেলাই টেবুলত বহিব পাৰিব লাগিব মোবাইলটোক আঁতৰাই থৈ টেবুলত বহিব পাৰিব লাগিব ফেভাৰেট ৱেব ছিৰিজটোক বাদ দি পেলাই টেবুলত বহিব পাৰিব লাগিব ৰাতি ভাত খাওঁতে বেহাৰবাৰী আউটপোষ্ট চোৱাৰ সলনি তাৰক মেহতা কা উল্টা চশমা চোৱাৰ সলনি বিপন গোয়েল ছাৰৰ ভিডিঅ' চাব পাৰিব লাগিব MCQ ভিডিঅ' ঠিক আছে এনে এটা এক্সাম্পল দি কৈছোঁ যিটো মই কৰোঁ সদায় সেইবিলাক কৰিব পাৰিব লাগিব আৰু এডামেণ্ট হ'ব লাগিব আৰু এটা কথা মনত ৰাখিব ধুনীয়াকৈ মনত পেলাই ল'ব আপোনাৰ যিখিনি আশে পাশে থকা মানুহ যিখিনিয়ে আপোনাক লৈ পেলাই আপোনাৰ ওপৰত বহুতৰ বিশ্বাস নাই হয়তো বহুতেই ভাবে ইয়াৰ দ্বাৰা নহয় সেই মানুহখিনিয়ে মনত পেলাব আৰু আপোনাৰ ফেমিলিৰ প্ৰব্লেম কেইটালে যদি আছে কাৰোবাৰ সেইটো মনত পেলাব চবৰে কিবা নহয় কিবা প্ৰব্লেম থাকে মই জানো ঠিক আছে ফাইনেন্সিয়েল প্ৰব্লেম হওক বা অন্যান্য কিবা প্ৰব্লেম থাকে মই জানো আপোনাক হয়তো বহুতে ভাবে আপুনি নোৱাৰে কিবা এটা কৰিব বুলি ঠিক আছে আৰু বহুতৰ হয়তো এনেকুৱা প্ৰব্লেম আছে ফাইনেন্সিয়েল প্ৰব্লেম তো সেইখিনি কথা মনত পেলাব যদি পঢ়িব মন নাযায় বা তেনেকুৱা আপুনি ফিল কৰে অট'মেটিকেলি আপোনাৰ মনলৈ এটা বেলেগ ধৰণৰ মটিভেশ্যন আহিব পঢ়িবলৈ ঠিক আছে মোৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিছোঁ আৰু মই এইটো কাৰণে আকৌ কৈছোঁ চিয়'ৰ হয় মই আপুনি যদি এনেকৈ ভাবে এনেকৈ কৰে এই কথাকেইটা লাগিলে ভিডিঅ'টো আৰু এবাৰ চাই এবাৰ লিখিও ল'ব পাৰে এইকেইটা পইণ্ট ঠিক আছে লিখিও ল'ব পাৰে আপুনি এপ্লাই কৰক সোনকালে
এসপ্তাহ 10 দিনতে আপুনি গম পাব চেঞ্জ হৈ যাব কিন্তু এনেকৈ কৰিব লাগিব অনেষ্টলি 100% কৰিব লাগিব তেতিয়া আপুনি সাকসেস হৈ যাব ঠিক আছে এতিয়া এগেইন আৰু এটা কথা কি আহে পঢ়াক লৈ পেলাই যে ওকে বুজিলোঁ এনেকৈ কৰিব লাগে পঢ়িব লাগে মই ডিস্ট্ৰেকশন অঁতৰাব লাগে মোবাইল এৰিব লাগে কিন্তু মই পৰীক্ষালৈ 3 মাহ আছে 2 মাহ আছে পঢ়িম কি এতিয়া ক'ৰ পৰা পঢ়িম মই ক'ৰ পৰা বস্তু উঠাই আনিম কি পঢ়িম ঠিক আছে মোক হিষ্ট্ৰী পঢ়িব লাগে মই ক'ৰ পৰা পঢ়িম ইমান ডাঙৰ হিষ্ট্ৰী কিতাপখনটো গ্ৰেড 3 কাৰণে নহয় হয়নে মোক মেথছ লাগে ইমান খোপা আছে ক'ৰ পৰা পঢ়িম মই বা জিকে ভিতৰত আৰু ইমানবোৰ যে টপিক আছে জিকেক লৈ পেলাই আমাৰ মেইন ইস্যুটো ঠিক আছে ইমানবোৰ টপিক আছে জিকে জিওগ্ৰাফি আছে জিওগ্ৰাফি বুলি ক'লে মই ক'ৰ পৰা পঢ়িম এতিয়া সেই যেটো প্ৰবলেম আছে ক'ৰ পৰা পঢ়িম তাৰ সলিউশনটো হ'ল এটা কোৰ্স ঠিক আছে এটো সময়ত আগতে যদি আপুনি স্টাৰ্ট কৰিলেন আজি বা 6 মাহ আগত যেতিয়া মই ভিডিও বনোৱা স্টাৰ্ট কৰিছিলো তেতিয়া মই কেতিয়াও কোৱা নাই যে আপুনি ইয়াত কিবা কোৰ্স ল'ব লাগে বা কিবা কৰিব লাগে হেবো মই কেতিয়াও নাই কোৱা দিয়া ঠিক আছে কিন্তু এই মুহূৰ্তত আহি পেলাই লাষ্ট 1 মাহ মানৰ পৰা মইও ক'বলৈ বাধ্য হৈছো এতিয়া যে আপুনি এটা মানে সলিউশন লওক যে ইয়াতে সব বস্তু দিয়া আছে হিষ্ট্ৰী জিওগ্ৰাফি যি লাগে মোক কোনোবাই বুজাই থোৱা আছে বুজোৱাৰ পাছত তাৰ পিডিএফ দিয়া আছে নোটছ দিয়া আছে মোৰ কাম এটাই যে মই গবলে চাব লাগে তাৰ পঢ়িব লাগে তেনেকুৱা এটা বস্তু এতিয়া লাগে আপোনাক যদি আপুনি এতিয়াও লেক কৰি আছে এতিয়াও যদি আপুনি প্ৰিপাৰেচন ষ্টাৰ্ট দিছে জাস্ট ঠিক আছে এই বস্তুটো দৰকাৰ আছে আৰু সেই কাৰণে মই ষ্টাডি ইনসাইটৰ ভিডিও মানে কোৰ্সৰ কথা আপোনাক ৰিকমেন্ড কৰিছো মই আগতে এইটো কথা কৈছো বহুত কোৰ্স আছে আপুনি যি ভাল লাগে ল'ব পাৰে কোনো প্ৰবলেম নাই ইমান বিলাক অসমত আজিকালি ভাল ভাল এডুকেটৰ্স আছে টিচাৰ্স আছে কোৰ্সেস আছে বহুত ধুনীয়া ধুনীয়া আপোনালোকে ল'ব পাৰে ঠিক আছে কিন্তু যদি মোৰ সাজেশন কৰে যে কাৰ ললে ভাল হ'ব তেতিয়াহলে ষ্টাডি ইনসাইটৰ মোৰ মতে ভাল হ'ব কাৰণ তাত যিকেজন টিচাৰে পঢ়াই আছে গোটেইজনক মই জানো পাৰ্সোনালি তেওঁলোক মুতকে মই এনেকুৱা পঢ়াইছো আপোনালোকে বহুত হেতু দেখিছে মুতকে বহুত ভাল পঢ়াই তেওঁলোক আৰু মুতকে হাইলি কোৱালিফাইড হয় তেওঁলোক সো যদি ষ্টাডি ইনসাইটৰ কোৰ্স আপোনালোকে লয় তেতিয়াহলে তাতে গোটেই বস্তুবিলাক কম্পেক্ট কৰি দিয়া আছে হিষ্ট্ৰী হক পলিটি হক মানে জিকে যিমান আছে ঠিক আছে ষ্টেটিক টপিক খুবা তাৰ গোটেইবিলাক বুজোৱা আছে পলিটি বুজোৱা আছে ধুনীয়াকে ম্যাথছৰ ৰিজনিংৰ ইংলিছৰ সব বুজাই থোৱা আছে আপুনি জাস্ট এটাই কাম কৰিব লাগে নিজক এই ডিস্ট্ৰেকশনটো পৰা অতৰাব লাগে ডিস্ট্ৰেকশনবিলাক নিজৰ পৰা অতৰাব লাগে আৰু ফোকাস কৰি পেলাই তেওঁলোকে কোৰ্সত যি দিয়া আছে আপুনি জাস্ট হেবিলাক বস্তু কি কৰিব লাগে পঢ়িব লাগে তাৰপা ভিডিও চাব লাগে পিডিএফ দিয়া থাকিব লাগে অসমীয়াটো ইংৰাজীটো ৰিভিজন কৰিব লাগে কথা খেৰে আপোনালোক ঠিক আছে সো যদি আপোনালোকে বিচাৰে যে এনেকে কোৰ্সত এনৰোল হৈ পেলাই পঢ়িব বিচাৰো তেতিয়াহলে মোক এটা মেছেজ দিব মই আপোনালোকক এটা মেছেজ আছে ষ্টাডি ইনসাইটৰ মই ফৰৱাৰ্ড কৰি দিম কেনেকৈ আপোনালোকে কোৰ্সটো ল'ব লাগে ঠিক আছে 1500 रुपीस প্ৰাইস তেওঁলোকৰ কোৰ্সটো লগত মোৰ একো বেলেগ লেনা নাই ওকে একো বেলেগ লেনা নাই তেওঁলোকৰ কোৰ্স হয় মই জাস্ট আপোনালোকক সাজেষ্ট কৰিছো যদি মোক কোতে যে এইটো সময়ত কি কৰা উচিত হ'ব মই এইটোৱে কম যে কোৰ্সটো লওক তাত যি আছে পঢ়ক বাকি সব ডিস্ট্ৰেকশন বাদ দিয়ক ডেইলি 6 ঘণ্টা 7 ঘণ্টা দিয়ক এক্সাম এতিয়া পৰা পঢ়িলেও ক্লিয়াৰ 100% হৈ যাব যদি নিজক অনেষ্টলি পঢ়ে ফাঁকি নিদিয়াকে যদি পঢ়ে ঠিক আছে সো যদি কোৰ্স ল'ব বিচাৰে তেতিয়াহলে মোক এটা মেছেজ দিব পাৰে আপোনালোকে নাম্বাৰটো দেখি আছে সবে আৰু মই তাতে ৰিপ্লাই কৰি দিম কেনেকৈ ল'ব লাগে কোৰ্সটো ঠিক আছে সো আজিলে এইটো ভিডিঅ' ইমানে আকৌ এটা নেক্সট ভিডিঅ' লগ পাম থ্যাংক ইউ